ওয়েলকাম টু মাই ইউটিউব চেনেল HR এডুকেশ্যনেল হাব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ লগত আলোচনা কৰিম জেনেৰেল মেথামেটিক্সৰ প্ৰি বোৰ্ড এক্সামিনেশ্যন 2023-24 বৰপেটা জিলাৰ যিকেইটা MCQ আহিছিল গোটেইকেইটা MCQ আলোচনা কৰিম। যদি প্ৰথমবাৰ মোৰ চেনেলত আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু তোমাৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰা। যদি তোমালোকৰ PDF লাগে তেতিয়াহ'লে তোমালোকে কমেণ্ট কৰি জনাবা, মই তোমালোকক PDFটো প্ৰভাইড কৰিম। আৰু যেহেতু সময় একেবাৰে কম, গতিকে বিস্তৃতভাৱে আলোচনা নকৰাকৈ আমি কেৱল পইণ্ট কেইটা চাই যাম, কেনেকুৱা ধৰণে এনসাৰ কৰিব লাগে। তো আশা কৰিছোঁ তোমালোকৰ হেল্প হ'ব। আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো। তো 1 নম্বৰ প্ৰশ্নটোত কৈছে, চোৱা, তলৰ কোনবোৰ সংখ্যা ক্ৰমে সমানুপাতত থাকিব। তো ইয়াৰ যিটো 2 নম্বৰ, 3 নম্বৰ আৰু 4 নম্বৰ এই গোটেইকেইটা সমানুপাতত থাকিব। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব D নম্বৰ। 2 নম্বৰত কৈছে, তলৰ কোনবোৰ শুদ্ধ। ইয়াতে কেইটামান উক্তি দিছে, চোৱা, ঘনকৰ আয়তন সদায় পূৰ্ণ ঘন। এইটো নহয়, কেতিয়াবা তোমাৰ ডেচিমেল পইণ্টত আহি যায়, তো সেইটো হ'ব নোৱাৰে। সকলো পূৰ্ণঘন সংখ্যা 0, 1, 2, 3, 4, 5, 6, 7, 8, 9 অংকৰে শেষ হয়। তো এইটো সঁচা। বৰ্গমূলৰ বিপৰীত প্ৰক্ৰিয়া, এইটো সঁচা। আৰু 4 নম্বৰ যিটো আছে, সেইটো প্ৰতিটো পূৰ্ণবৰ্গ সংখ্যাৰ দুটা বৰ্গমূল থাকে, এটা প্লাছ আৰু এটা মাইনাছ। তো ইয়াৰে তিনিওটা সঁচা। তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব C নম্বৰ। 2, 3 আৰু 4 এইকেইটা সঁচা। 3 নম্বৰ, এইটো এছাৰশ্যন আৰু ৰিজনিঙৰ কুৱেশ্যন দিছে। চ' উক্তি দিছে, স্বাভাৱিক সংখ্যা n বাবে এইটো -2 দি পাৱাৰ n = +-1 হয়। এইটো সঁচা কথা। আৰু যুগ্ম সংখ্যা ঋণাত্মক অখণ্ড সংখ্যাৰ পূৰণফল ধনাত্মক আৰু অযুগ্ম সংখ্যা ঋণাত্মক অখণ্ড সংখ্যাৰ পূৰণফল ঋণাত্মক। তো ইয়াৰে দুয়োটা উক্তি সঁচা, গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব A নম্বৰ। A আৰু R দুয়োটা শুদ্ধ আৰু R হৈছে ইয়াৰ উপযুক্ত ব্যাখ্যা। 4 নম্বৰ প্ৰশ্ন, এইটো তলত দিয়া তলৰ অংশ দুটা মিলোৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা। তো ইয়াতে চোৱা, এইটো ধুনীয়াকৈ মিলোৱা আছে। এইটো কেনেকৈ মিলোৱা হয় চোৱা, এইটো n এটা স্বাভাৱিক সংখ্যা, এইটো এটা কি হ'ব, x এটা তোমাৰ কিউব ৰুট অফ x যদি n হয় তেতিয়াহ'লে x এটা কি হ'ব, পূৰ্ণঘন হ'ব। তো এইটো 1 নম্বৰটো 4 নম্বৰত আহিব। আৰু এটা পূৰ্ণবৰ্গৰ এককৰ স্থান অংকটো হৈছে x, তেতিয়াহ'লে সেইটো কি হ'ব, এইটো 0 হ'ব পাৰে, 1 হ'ব পাৰে, 4 হ'ব পাৰে, 5 হ'ব পাৰে, 6 হ'ব পাৰে, নাইবা 9 হ'ব পাৰে। আৰু ইয়াতে 4, 3, 4ৰ বৰ্গ ঘনমূল কি হ'ব, এইটো 7 হ'ব। 7ক কিউব কৰিলে 3, 4, 3 পোৱা যায়। আৰু 1 প্লেচ ডিজিট হবে পাৰফেক্ট স্কোৱাৰ ইজ x, তেতিয়াহ'লে এইটো কি হ'ব, এইটো ডেচিমেল ডিজিট হ'ব। তো ইয়াৰে যিটো শুদ্ধ উত্তৰ এইটো আহিব C নম্বৰটো। 5 নম্বৰ কুৱেশ্যন, ইয়াতে চোৱা, A আৰু B দুটা প্ৰদত্ত যোগাত্মক অখণ্ড সংখ্যাৰ বাবে তলৰ কোনবোৰ শুদ্ধ, য'ত A > B আৰু Q আৰু R অখণ্ড সংখ্যা। তো ইয়াৰে তোমাৰ যিটো 1 নম্বৰ আছে, A = BQ + R, 0 <= R <B, এইটো শুদ্ধ হয়। A = BQ + 0, এইটোও শুদ্ধ হয়। আৰু A = BQ + 7, য'ত B > 7, এইটোও শুদ্ধ। তো ইয়াৰে 1, 2 আৰু 4 শুদ্ধ, কিন্তু 3 নম্বৰটো শুদ্ধ নহয়। 6 নম্বৰ কুৱেশ্যন, এইটো তলৰ কোনবোৰ সংখ্যা প্ৰামাণিক ৰূপত আছে। সব প্ৰামাণিক ৰূপত আহিবলৈ হ'লে সদায় পইণ্টৰ আগত এটা ডিজিট থাকে, গতিকে এইটো আমাৰ এইটো 1 আৰু 2 যিটোটা আছে এই দুটা হ'ব শুদ্ধ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব D নম্বৰ, 1 আৰু 2। 9 নম্বৰ কুৱেশ্যন, এইটো এছাৰশ্যন আৰু ৰিজনিঙৰ কুৱেশ্যন দিছে। 26 চেণ্টিমিটাৰ 91 চেণ্টিমিটাৰ বাহুযুক্ত দুটা আয়তক্ষেত্ৰৰ কালি আৰু দিক প্ৰস্থ লসাগু আৰু গসাগুৰ পূৰণফলৰ সমান। কাৰণ কি, লসাগু পূৰণ গসাগু সংখ্যা দুটাৰ পূৰণফল, এইটো সঁচা। তো দুয়োটা সঁচা হয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব A নম্বৰ। A আৰু R দুয়োটা শুদ্ধ আৰু R হৈছে ইয়াৰ উপযুক্ত ব্যাখ্যা। 8 নম্বৰ কুৱেশ্যন, তলৰ কোনটো দ্বিঘাত বহুপদবোৰৰ শূন্যবোৰৰ যোগফল আৰু পূৰণফল দুয়োটাই শূন্য। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব A নম্বৰ। 9 নম্বৰ কুৱেশ্যন, 3x² - x - 4 দ্বিঘাত বহুপদটোৰ শূন্যবোৰ কি কি হ'ব, এইটো -1 আৰু 4/3। 10 নম্বৰ কুৱেশ্যন, তলৰ কোনটো সমীকৰণে বহুপদৰ বিভাজন কলনবিধি মানি চলে। তাৰ শুদ্ধ উত্তৰ হ'ব B নম্বৰ। 11 নম্বৰ কুৱেশ্যন, এটা বহুপদ x + 13 একক বাহুযুক্ত এটা বৰ্গৰ কালি নিৰ্দেশ কৰে, তেন্তে বহুপদটোৰ শূন্যবোৰৰ সমষ্টি আৰু গুণফল কি হ'ব। তাৰ শুদ্ধ উত্তৰ হ'ব B নম্বৰ, -26 আৰু 169। 12 নম্বৰ কুৱেশ্যন, তলৰ কোনবোৰ দুটা চলকযুক্ত এযোৰ ৰৈখিক সমীকৰণ সমাধানৰ পদ্ধতি হয়।
এইটো লৈখিক পদ্ধতিও হয়, এইটো প্ৰতিস্থাপন পদ্ধতিও হয় আৰু অপনয়ন পদ্ধতিও হয়, কিন্তু বৰ্গ সম্পূৰণ পদ্ধতিটো নহয়। তো শুদ্ধ উত্তৰ হ'ব 1, 2 আৰু 3। 13 নম্বৰ কুৱেশ্যন, যদি x + 3y = 6 আৰু 2x - 3y = 12 সমীকৰণটোৰ স্পষ্ট সমাধান p0 হয়, তেন্তে pৰ ভ্যালু কিমান হ'ব? 6 হ'ব। তো শুদ্ধ উত্তৰটো হ'ব 6 নম্বৰ। 14 নম্বৰ কুৱেশ্যন, ax + by + c = 0 দুটা চলকযুক্ত এটা ৰৈখিক সমীকৰণ যাতে a ≠ 0 b ≠ 0, তেন্তে x আৰু y অক্ষৰ লগত সংগত জোড় গঠন কৰেনে? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব a নম্বৰ, এইটো দুটা অক্ষৰ লগতে সংগত। 15 নম্বৰ কুৱেশ্যন, তলৰ কোনটো সমীকৰণে 2x + 3y = 5 লগত পৰতন্ত্ৰ জোড় গঠন কৰে? তাৰ শুদ্ধ উত্তৰটো হ'ব b নম্বৰ। 16 নম্বৰ কুৱেশ্যন, ay² + by + c বহুপদৰ শূন্যবোৰ x1 আৰু x2 আৰু ay2y² + by + c বহুপদৰ শূন্যবোৰ y1 আৰু y2 হয়, তেন্তে ax² + bx + c আৰু ay² + by + c = 0 সমীকৰণটোৰ সমাধান কি হ'ব? তো সমীকৰণটোৰ সমাধান হ'ব এইটো x1 x2 y2 y1 আৰু y2। 17 নম্বৰ কুৱেশ্যন, এইটো এটা এছাৰশ্যন আৰু ৰিজনিঙৰ কুৱেশ্যন হয়। এতিয়া চোৱা, ax² + bx + c = 0 সমীকৰণটোত b/2 হোল স্কয়াৰ = ac সমীকৰণটোৰ বাস্তৱ মূল দুয়োটাই সমান। আৰু এটা কাৰণ দিছে ax² + bx + c = 0 দ্বিঘাত সমীকৰণটোৰ মূল দুটা হ'ল -b ± √b² - 4ac / 2a। ইয়াৰ শুদ্ধ উত্তৰ হ'ব a নম্বৰ। ইয়াৰ দুটা শুদ্ধ আৰু হৈছে ইয়াৰ উপযুক্ত ব্যাখ্যা। 18 নম্বৰ কুৱেশ্যন, x² - 6x + 5 = 0 সমীকৰণটোৰ মূল দুটাৰ প্ৰকৃতি কি হ'ব? পৰিমেয় কিন্তু অসমান। 19 নম্বৰ কুৱেশ্যন, তলৰ সংখ্যাবিলাকে সঠিক ক্ৰমত এটা সমান্তৰ প্ৰগতি গঠন কৰিব। তো ইয়াৰে চোৱা, এই যিটো 4 নম্বৰ আছে সেইটো 4 নম্বৰ 2 নম্বৰ 3 নম্বৰ আৰু 1 নম্বৰ আহিব। তো শুদ্ধ উত্তৰটো হ'ব c নম্বৰ। 20 নম্বৰ কুৱেশ্যন, তিনিটা অংকযুক্ত আটাইবোৰ সংখ্যাৰ সমষ্টি হ'ব এইটো 494550। 21 নম্বৰ কুৱেশ্যন, এটা সমান্তৰ প্ৰগতিৰ 8তম আৰু 16তম পদ দুটা ক্ৰমে 8 আৰু 16 হ'লে সমান্তৰ প্ৰগতিটোৰ 12তম পদটো কি হ'ব? এইটো 12 হ'ব। 22 নম্বৰ কুৱেশ্যন, এছাৰশ্যন আৰু ৰিজনিং। এতিয়া চোৱা, সকলোবোৰ বৰ্গ সদৃশ সমান বাহুযুক্ত সকলোবোৰ সুষম বহুভুজ সদৃশ। তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব a নম্বৰ। আৰু a আৰু r দুটা শুদ্ধ আৰু r হৈছে ইয়াৰ উপযুক্ত ব্যাখ্যা। 23 নম্বৰ কুৱেশ্যন, ট্ৰাইংগল ABC আৰু ট্ৰাইংগল PQR ত এংগল C = এংগল R, AC = BC = PR = QR = 1:1 হ'লে তলৰ কোনবোৰ সিদ্ধান্তত উপনীত হ'ব পাৰি? তো ইয়াৰে চোৱা, যিটো 2 নম্বৰ, এইটো 3 নম্বৰ আৰু 4 নম্বৰ এইকেইটা শুদ্ধ হয়। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব c নম্বৰ, 2, 3 আৰু 4 শুদ্ধ। 24 নম্বৰ কুৱেশ্যন, এইটো এটা চিত্ৰ দিয়া আছে। চোৱা, যদি LM = CB আৰু LN = CD তেন্তে A/B কিমান হ'ব? ইয়াৰ শুদ্ধ উত্তৰ হ'ব a নম্বৰ, 2:3। 25 নম্বৰ কুৱেশ্যন, ABCD চতুৰ্ভুজৰ শীৰ্ষবিন্দুবোৰ A40 B60 C08 আৰু D03 তেন্তে বাহুবোৰৰ ঊৰ্ধ্বক্ৰমটো হ'ব। ইয়াৰ শুদ্ধ উত্তৰ হ'ব b নম্বৰ, 2 আৰু 3 মানে এইটো আৰু এইটো কি হ'ব? শুদ্ধ হ'ব। 26 নম্বৰ কুৱেশ্যন, A6 আৰু B-A6 বিন্দু দুটাৰ মাজৰ মধ্যবিন্দুৰ স্থান কি হ'ব? এইটো y অক্ষত যাব। 27 নম্বৰ কুৱেশ্যন, A55 B77 আৰু C88 শীৰ্ষবিন্দুযুক্ত ABC ত্ৰিভুজটোৰ কালি কিমান? ইয়াৰ শুদ্ধ উত্তৰ হ'ব a নম্বৰ, 0 স্কুৱেৰ ইউনিট। 28 নম্বৰ কুৱেশ্যন, P আৰু Q বিন্দুৰ স্থানাংক P12 Q33 আৰু আন এটা একৰেখীয় বিন্দু যাৰ Qৰ পৰা P আৰু Qৰ মাজৰ দূৰত্বৰ সমান R বিন্দুটোৰ স্থানাংক হ'ব 5 and 4। 29 নম্বৰ কুৱেশ্যন, ইয়াত এটা চিত্ৰ দিছে। চিত্ৰৰ পৰা এতিয়া চোৱা,
চিত্ৰৰ পৰা 10p মাইনাছ কোৱাৰ্টাৰৰ মান কি হ'ব তো 0 আহিব আৰু 30 নম্বৰ কুৱেশ্যন sin স্কয়াৰ a plus 2 cos স্কয়াৰ এর মান কি হয় 2 মাইনাছ sin স্কয়াৰ a 31 নম্বৰ 10 5 ডিগ্ৰী 10 25 ডিগ্ৰী 10 30 ডিগ্ৰী 10 65 ডিগ্ৰী আৰু 10 80 ডিগ্ৰী 85 ডিগ্ৰীৰ মান কিমান হ'ব এটো 1/√3 32 নম্বৰ কুৱেশ্যন যদি 32 নম্বৰ কুৱেশ্যন যদি 3 সেন্টিমিটাৰ ব্যাসাৰ্ধযুক্ত এটা বৃত্তৰ কেন্দ্ৰৰ পৰা 5 সেন্টিমিটাৰ দূৰত্বত থকা p বিন্দুৰ পৰা বৃত্তটোলৈ টনা স্পৰ্শক দুডাল pq আৰু pr হয় তেন্তে pqor চতুৰ্ভুজটোৰ কালি হ'ব 12 স্কয়াৰ সেন্টিমিটাৰ 33 নম্বৰ কুৱেশ্যন 7 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্ত এটাৰ কেন্দ্ৰৰ পৰা বৃত্তটোৰ এডাল স্পৰ্শক ন্যূনতম দূৰত্ব কিমান এটো হ'ব 7 সেন্টিমিটাৰ 34 নম্বৰ কুৱেশ্যন ও চিত্ৰত থকা ও কেন্দ্ৰীয় বৃত্তটোৰ বাবে তলৰ কোনটো শুদ্ধ এটা চিত্ৰ দিছে চিত্ৰটোৰ বাবে কোনটো শুদ্ধ হ'ব তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ AB ছেদক আৰু CD স্পৰ্শক 35 নম্বৰ কুৱেশ্যন 13 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তচোক আৰু ইয়াৰ অনুৰূপ বৃত্তখণ্ডৰ কালিৰ পাৰ্থক্য কিমান হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰ 169/2 স্কয়াৰ সেন্টিমিটাৰ 36 নম্বৰ কুৱেশ্যন দুটা বৃত্তৰ ব্যাসাৰ্ধ যথাক্ৰমে 19 সেন্টিমিটাৰ আৰু 9 সেন্টিমিটাৰ এটা বৃত্তৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰা যাৰ পৰিধি বৃত্ত দুটাৰ পৰিধিৰ সমষ্টিৰ সমান হয় ইয়াৰ শুদ্ধ উত্তৰ আহিব 28 সেন্টিমিটাৰ 37 নম্বৰ কুৱেশ্যন চিত্ৰত আচ্ছাদিত অৰ্ধবৃত্তটোৰ কালিৰ লগত ব্যাসাৰ্ধৰ ডাঙৰ অৰ্ধবৃত্তৰ কালিৰ অনুপাত কি ইয়াৰ শুদ্ধ উত্তৰ হ'ব সি নম্বৰ 1:4 38 নম্বৰ কুৱেশ্যন ইয়াতে চাওক কেইটামান ফৰ্মুলা দিছে ফৰ্মুলাৰ লগত আমি এইকেইটা মিলাব লাগে তো ইয়াৰে যিটো ঘনক আছে ঘনকৰ আয়তন হৈছে কি LV H গোলকৰ আয়তন 4/3 পাই r3 শংকুৰ আকৃতি হৈছে 1/3 পাই r² h চুঙাৰ আকৃতি পাই চুঙাৰ আয়তন পাই r² h তেৰ শুদ্ধ উত্তৰ আহিব এটো সি নম্বৰ 39 নম্বৰ কুৱেশ্যন 1 কিউবিক মিটাৰ আয়তনৰ 8টা ধাতুৰ ঘনক গলাই নতুন এটা ঘনক বনোৱা হল নতুন ঘনকটোৰ পৃষ্ঠকালি কিমান হ'ব এটো হ'ব 16 পাই স্কয়াৰ মিটাৰ 40 নম্বৰ কুৱেশ্যন দুই মূৰে দুটা অৰ্ধগোলকেৰে আবৃত বেলন আকৃতিৰ গোটা বস্তুটোৰ আয়তন কিমান যদি ইয়াৰ ব্যাস আৰু বেলন অংশৰ প্ৰত্যেকটি 2 সেন্টিমিটাৰ হয় ইয়াৰ শুদ্ধ উত্তৰ হ'ব ডি নম্বৰ 10 পাই/3 কিউবিক সেন্টিমিটাৰ 41 নম্বৰ কুৱেশ্যন তলত দিয়া বিভাজনৰ বাবে বহুলক শ্ৰেণীৰ নিম্ন সীমা কিমান হ'ব এটো হ'ব 15 42 নম্বৰ কুৱেশ্যন এটা তথ্যৰ মাধ্যম আৰু বহুলক ক্ৰমে 27 আৰু 43 তেন্তে মধ্যমা কিমান হ'ব এটো 19 হ'ব তলৰ কোনটো এটা ঘটনাৰ সম্ভাৱিতা হ'ব নোৱাৰে তেৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ 44 নম্বৰ কুৱেশ্যন ভালদৰে মিহলোৱা 52টা কাৰ্ডত থকা এযোৰ তাজপাতৰ পৰা এটা কাৰ্ড টানি লোৱা হ'ল এটা ৰঙা ৰঙৰ মুখ কাৰ্ড পোৱাৰ সম্ভাৱিতা হ'ব এটো 3/26 45 নম্বৰ কুৱেশ্যন আৰু আজিৰ কাৰণে একেবাৰে শেষৰ প্ৰশ্ন এটা মোনাত কেৱল ৰঙা আৰু নীলা ৰঙৰ কেইটামান বল আছে যদি এটা বল যাদৃচ্ছিকভাৱে লোৱা হয় বলটো ৰঙা ৰঙৰ হোৱাৰ সম্ভাৱিতা 2/7 বলটো নীলা হোৱাৰ সম্ভাৱিতা কি হ'ব এটো 5/7 হ'ব মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনিয়ে ধন্যবাদ